আমাৰ সৈতে এইখিনি মুহূৰ্তত গহপুৰ সমষ্টিৰ পৰা UPPLৰ প্ৰাৰ্থিত্ব লাভ কৰিছে নিত্যানন্দ বসুমতাৰী। তেখেত আমাৰ সৈতে আছে। মই পোনপ্ৰথমে আমাৰ চেনেলৰ ফালৰ পৰা আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপুনি প্ৰাৰ্থিত্ব লাভ কৰাৰ কাৰণে। গতিকে গহপুৰৰ ৰাইজক আপুনি প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত আপুনি কি ক'ব বিচাৰিব, কেনেকুৱা? মই আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত আমাৰ UPPL দলে 72 নং গহপুৰ বিধানসভা সমষ্টিত মোক প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে। আৰু মই প্ৰথমতে আমাৰ দলৰ সভাপতি প্ৰাক্তন BTRৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৰাজ্যসভাৰ নৱনিৰ্বাচিত সাংসদ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া আৰু জ্যেষ্ঠ UPPLৰ কৰ্মীসকলক মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ উপৰিও মই সমূহ গহপুৰবাসী ৰাজ্যলৈ মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰি লৈছোঁ। আপোনালোকৰ নিৰ্বাচনত ধৰি লওক ৰাইজক কেনেধৰণৰ প্ৰতিশ্ৰুতি প্ৰদানৰ কাৰণে আপোনালোকে প্ৰস্তুতি চলাইছে, বা ধৰি লওক এতিয়া বৰ্তমান কেইবাটাও ৰাজনৈতিক দলে ইতিমধ্যে প্ৰাৰ্থিত্বৰ কাৰণে আচলতে তেওঁলোকে প্ৰাৰ্থিত্বৰ দাবীদাৰ বহুকেইটা ৰাজনৈতিক দল। গতিকে আপোনালোক কেনেধৰণে সাজু হৈছে বা কি কি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিম বুলি ভাবিছে? প্ৰথম আমাৰ কথা হ'ল কি, অসমৰ তথা BTRবাসী ৰাইজক BTR অঞ্চলত শান্তি স্থাপন কৰা, আৰু ইয়াৰ উদাহৰণস্বৰূপে আমি 2020 চনত বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পিছত ইয়াৰ সংগ্ৰামী সত্তাৰে জন্ম হোৱা UPPL দলে সম্পূৰ্ণ 5 বছৰ আমি ইয়াত শান্তি বাতাবৰণ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ। মুঠতে BTR 26টা জনগোষ্ঠী আছে। এই 26টা জনগোষ্ঠীৰ আশা আকাংক্ষা, তেখেতসকলৰ অভাৱ অভিযোগ আমি সকলোৱে ঐক্যতাৰে UPPL দলৰ জৰিয়তে আমি সমাধান কৰিবলৈ প্ৰয়াস কৰিছোঁ। ইয়াৰ উপৰি সমগ্ৰ অসমত আঞ্চলিকতাবাদী শক্তিক যেনেকৈ ৰাষ্ট্ৰীয় দলে এলায়েন্সৰ নামত গ্ৰাস কৰিবলৈ লৈছে, সেই আঞ্চলিক শক্তিসমূহক পুনৰুত্থান কৰি অসমৰ যি জাতীয় সমস্যা, খিলঞ্জীয়া সমস্যাসমূহ আমি একেলগে ঐক্যভাৱে সমাধান কৰিবৰ কাৰণে আমি আঞ্চলিক দলক পুনৰুত্থান কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। যিহেতু ইতিমধ্যে বিজেপি আচলতে বিধায়কগৰাকীয়ে 2টা কাৰ্যকাল ইতিমধ্যে অতিক্ৰম কৰিছে আৰু এইবাৰ কংগ্ৰেছ দলেও প্ৰাৰ্থিত্ব আগবঢ়াইছে, তাৰ লগতে ৰাইজৰ দলেও প্ৰাৰ্থিত্ব আগবঢ়াইছে, নিৰ্দলীয় খেলিব বা তাৰ লগতে আম আদমি পাৰ্টিও আছে। তাৰ মাজত কিন্তু UPPLৰ প্ৰাৰ্থী হিচাপে আপুনি নিজকে বহু ক্ষেত্ৰত আপুনি চাব লাগিব। গতিকে কিমানমান আপোনালোকৰ লগত কিমানমান ৰাইজ জনসাধাৰণ জড়িত হৈ আছে বুলি আপুনি ক'ব বিচাৰিব? আমাৰ ক্ষেত্ৰত আমি এটা প্ৰধান সম্বল হিচাপে লৈছোঁ 72 নং গহপুৰ বিধানসভা সমষ্টিত মুঠ 28খন গাঁও আংশিকভাৱে BTRত অন্তৰ্ভুক্ত হৈছে। আৰু এই আংশিকভাৱে অন্তৰ্ভুক্ত হোৱাত আমি গহপুৰ হিচাপে এই 28টা গাঁৱত আমি 75% ভোট পাই আমি ইয়াত গহপুৰৰ অঞ্চল হিচাপে আমি UPPLত জয়যুক্ত কৰিছোঁ। আৰু ইয়াৰ উপৰি ইয়াৰ আৰু অধিক গাঁও সন্নিৱিষ্ট কৰিবলৈ বাকী থাকিল, আৰু সেইসমূহ লৈ আমি সৰ্বমুঠ প্ৰায় আমাৰ এই অঞ্চলত প্ৰায় 30,000 ভোট আছে। গহপুৰ বিধানসভাত যিহেতুকে 1,73,000 বিভিন্ন জনগোষ্ঠীৰে প্ৰায় 1,73,000 ভোট আছে 218টা ভোট গ্ৰহণ কেন্দ্ৰত। সেয়েহে মই যিহেতুকে আঞ্চলিক দলক বিশ্বাসী, আমি আঞ্চলিক দলক বিশ্বাসী, ইয়াত অসম গণ পৰিষদক এলায়েন্সৰ নামত প্ৰাৰ্থী নিদিলে, আৰু এই গহপুৰ অঞ্চলটো বিগত সময়ত আঞ্চলিক দলৰ দ্বাৰা পৰিচালিত মাননীয় গণেশ কুটুম ডাঙৰীয়াৰ নেতৃত্বত গহপুৰখনত যথেষ্ট বিকাশ আৰু ইয়াত উন্নয়নৰ কাম কৰি গৈছে। তথাপিও বৰ্তমান দলে এই অঞ্চলত এই আঞ্চলিক দলৰ কোনো প্ৰাধান্য নিদিয়া, আমি গুৰুত্ব নিদিয়া দেখিবলৈ পাইছোঁ। আৰু তেখেতসকলকো মই তেখেতসকলে পুনৰ উত্থানৰ কাৰণে তেখেতসকলেও কোনো কাম কৰিব পৰা নাই। সেয়েহে মোৰ বিশ্বাস তেখেতসকলে আঞ্চলিক শক্তিসমূহে ইয়াত যিখিনি ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক শক্তি যদিও তেখেতসকলে ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰিব, তথাপিও UPPL যিহেতুকে আমাৰ 3জন ইতিমধ্যে আমাৰ পাৰ্লিয়ামেণ্টত সদস্য আছে, MP আছে, ৰাজ্যসভাত 2জন আৰু লোকসভাত 1জন, আৰু তেনেধৰণে এটা ক্ষুদ্ৰ জাতিসত্তা কোনো দিন ইতিহাসত আমি 3জন একেৰাহে তেনেকৈ সাংসদ আমি পোৱা নাই। সেয়েহে আমি ভাবিছোঁ আমাৰ ওপৰত যথেষ্ট অসমৰ খিলঞ্জীয়া জনসাধাৰণে আমাক আস্থা আৰু বিশ্বাসত লৈছে। আৰু যিহেতুকে সমস্যা হ'ল কি, জুবিন গাৰ্গৰ হত্যা কোনো আজিলৈকে কোনো সমাধান নহ'ল। কোনো দোষী তেখেতসকলে নিৰ্বাচনৰ আগত দোষীক প্ৰকৃত শাস্তি দিম বুলি কোৱাৰ স্বত্তেও একো নহ'ল। আৰু
ইলেকশ্যনৰ নামত তেখেতসকলে অসমৰ খিলঞ্জীয়া যি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কোনো মানে স্পষ্ট নীতি নিৰ্ধাৰণ নকৰাৰ কাৰণে তেখেতসকলক আমি পূৰা সম্পূৰ্ণভাৱে বিশ্বাস আৰু আস্থাত ৰাখিছোঁ আৰু সেইসমূহ আমি UPPL দলৰ জৰিয়তে সেইখিনি সজোৰ উত্থাপন কৰি মানে বিধানসভা তথা সংসদত আমি সজোৰ উত্থাপন কৰি সমাধানৰ অৰ্থে যুঁজিবলৈ আমি প্ৰয়াস কৰিম আৰু এইটোৱে আমাৰ সম্বল।